দেতা মোৰ যে বহুত ভাল লাগিছে এক্সাম শেষ হোৱাৰ পাছত গাঁৱলৈ যোৱাৰ মজাই বেলেগ কিন্তু মই মহাহেঁতৰ ঘৰত 1 মাহ থাকিম এই ক'ত 1 মাহ থাকিব পাৰিবি তোৰ যিহে উৎপাত ইটো লাগে বুলি কওঁতে তই মহাৰ চাগে অৱস্থাই বেয়া কৰি দিবি আৰু এটা কথা কিন্তু দেই টিম এতিয়াই কৈ থৈ দিছোঁ আমাৰ টাউনৰ নিচিনা গাঁৱত নহয় সেইকাৰণে বৰ অহংকাৰী হৈ নপৰিবি তালৈ গৈ হ'ব তুমি মোক যিমান বেয়া বুলি ভাবিছা মই ইমান বেয়া নহয় টিম তই মহা কবি মই ভিতৰলৈ নোসোমাওঁ আৰু দেই তই গৈ থাক ইয়াৰ পৰা পাৰিবি আৰু আগলৈ গাড়ী নোসোমাই ৰাস্তাটো ঠেক তাতে বোকা আছে যে আজি গাড়ীখন ধুই থৈছোঁ বোকা লাগিলে আকৌ বৰ বেয়া লাগে মোৰ মনটো তই থাকিবি ভালকৈ দেই আৰু হেৰি তোৰ বস্তুখিনি সেই কিনাৰতে মই থৈ আহিছোঁ অলপ আগলৈ বেগটোত তাতে তই লৈ যাবিগৈ পিছে দেতা তুমি মোৰ হেলিকপ্টাৰখন ভৰালা নাই সেই হেলিকপ্টাৰখন নহ'লে মই কিন্তু ক'তোৱে যাবলৈ নোৱাৰোঁ সেইখনেই যি এখন হেলিকপ্টাৰ আছে যোনখনৰ লগত মই খেলি বহুত ভাল পাওঁ আছে হেলিকপ্টাৰ ৰিম'ট কাপোৰ কানি আৰু তোৰ সেই ফেভৰেট টিফিনটো সকলো দিয়া আছে বাৰু মই গৈ থাকোঁ মোৰ 1 বজাৰ পৰা আকৌ ডিউটি আছে নহয় নহ'লে মোৰ দেৰি হৈ যাব মহা এইফালে ওলাই আহক আকৌ চাওক সি কোন আহিছোঁ মহা বাহ টিম দেখোন হঠাতে দেউতা ক'ত পিছে মহা মই দেউতাক মাতিছিলোঁ দেউতাই আকৌ নাহোঁ বুলি ক'লে 1 বজাৰ পৰা আকৌ ডিউটি আছে নহয় সেইকাৰণে গুচি গ'লগৈ ক'ব দিছিল আহিছিলোঁ বুলি পিছে আপোনালোকৰ ভালনে মাহী ক'ত এই যা মাহী ভিতৰতে আছে এই তই আহিবি বুলি গম পায়ে নে কি এনে মই যে ধৰিবই পৰা নাই মই হ'লে গম নাপাওঁ দেই মাহীয়ে কিন্তু একদম গৰম পিঠা বনাই থৈছে ঘিলা পিঠা যা খাবিগৈ ভৰি হাতকেইটা ধুই লগৈ এই মই মানুহ এজনৰ ওচৰত কাম এটা আছে এই হাউতকৈ যাম হাউতকৈ আহিম বাঁহৰ কাম কিবা এটা দি থৈছোঁ সেইকাৰণে বাঁহ এডাল মানুহ আনিবলগীয়া আছিলে এই ছাইডৰ ফালে জেউৰা এখন ফেটিবলগীয়া আছে তই যা ভিতৰলৈ গৈ থাক মই আহি আছোঁ বাৰু দুপৰীয়া হ'ল যদিও বাঁহকেইডাল কাটি এটালো দেই এতিয়া ৰহিম কাইহে কেতিয়া আহে গিৰিকাই বাঁহকেইডাল কাটি শেষ হ'ল নে মই নিবলৈ আহিলোৱেই পালাহি ন এতিয়াই কাটি এটাইছোঁ বহুত দেৰি হ'ল ভাতকেইটা খাই লওঁগৈ ৰাতিপুৱাৰ পৰা কামত লাগি আছোঁ নহয় এই পইচাটো লৈ ল'ব লাগিছিলে ধন্যবাদ এই হেলিকপ্টাৰখন কাৰ হয় ইমান ধুনীয়াকৈ ওপৰেৰে উৰি আহিছে বৰ ধুনীয়া কিন্তু দেই এইখন হৈছে ৰিম'ট কণ্ট্ৰল হেলিকপ্টাৰ এইখন মোৰ ল'ৰাটোৱে চলাই আছে কালি তাক মই বজাৰৰ পৰা কিনি দিছোঁ বেছ সুন্দৰ এই আমাৰ টিমৰ লগতো কিন্তু চলাব পাৰিব দেই টিমৰ লগত লগ ভাগ নাই নহয় গাঁৱত ইয়াকে ক'ব লাগিব আৰু মুক্ত হাৱাৰ মাজত এই গাঁৱৰ পৰিৱেশত হেলিকপ্টাৰ চলোৱা মজাই বেলেগ বিশেষকৈ ঘিলা পিঠা খাই আহিছোঁতো মুখখন মিঠা লাগি আছে বিৰাট মজা লাগিছে এতিয়া হেলিকপ্টাৰখনকে চলাই লওঁ আৰু মনটো ভাল লাগি যাব মজা বহুত ওপৰলৈ গৈছে নাযাবি নহ'লে মোৰ দিগদাৰ হৈ যাব কণ্ট্ৰল কৰিব পৰা নাই এই মজা এতিয়া জেগাতে ঘূৰি আছে বহুত মজা লাগিছে দেই মজা এইখন কি তোমাৰ হেলিকপ্টাৰ নেকি বৰ ধুনীয়া ৰিম'ট কণ্ট্ৰল হেলিকপ্টাৰ এইখন বহুত দামী হেলিকপ্টাৰ হয় সেইকাৰণে ৰিম'ট কণ্ট্ৰলত চলে আৰু এনেকুৱা হেলিকপ্টাৰ য'তে ত'তে নাপায় এইখন আমেৰিকাৰ পৰা মোৰ কাৰণে আনিছে দেউতাই আৰু এটা কথা ময়ো মহাঘৰত আছোঁ মানে ৰহিম মহাঘৰত আৰু তোমালোক ওচৰতে থাকা নেকি বাৰু তেতিয়াহ'লে আজিৰ পৰা আমি ফ্ৰেণ্ডছ তোমাৰ হেলিকপ্টাৰখন চাই মোৰ বহুত ভাল লাগিছে বৌকো চলাবলৈ দিবা আমি ফ্ৰেণ্ডছ হ'বলৈ পাৰোঁ কিন্তু মই হেলিকপ্টাৰখন চলাবলৈ দিবলৈ নোৱাৰোঁ চৰি কাৰণ এইখন দেউতাই মোৰ বেলেগক দিলে বহুত গালি পাৰিব ইয়াত বহুত ৰিম'ট আৰু বহুত ডাঙৰ চুইচ আছে এইবিলাক য'তে ত'তে টেপি দিলে বেয়া হৈ যাবও পাৰে সেইকাৰণে বেয়া নাপাব মই তোমাক দিবলৈ নোৱাৰিম এইখন অকল ময়ে চলাম তোমালোকে যদি চাবলৈ বিচাৰা মোৰ লগতে থাকিবা তেতিয়া চাবলৈ পাৰিবা মই কেনেকৈ চলাওঁ তেন্তে আমি হেলিকপ্টাৰ চলোৱাকেই চাম মোৰতো বিৰাট ভাল লাগে ওচৰৰ পৰা হেলিকপ্টাৰটো দেখিয়ে পোৱা নাই ৰিম'ট কণ্ট্ৰল আৰু ক'ত আৰু চলাব পাৰিম গাঁও ভালেই হ'ল তুমি আনিলা পাই আমি চাবলৈ পাৰিম এতিয়া চাবা মই এতিয়া কেনেকৈ পাৰ কৰি দিওঁ একেবাৰে সিফালে ওলাবগৈ চাবা মই চলাই আছোঁ এইয়া গৈছে অলপকৈ গৈ আছে দেখিছানে এইয়া পাৰ কৰি দিলোঁ ব'লা আমি ইফালে যাওঁ সোনকালে পাৰে হ'ল এইখন কেনে দেখিলা নহয় মই কৈছিলোঁতো বহুত ওপৰলৈ যায় হেলিকপ্টাৰখন আৰু মাত্ৰ মই হেলিকপ্টাৰখন হেৰুৱাই দিবলৈ নিবিচাৰোঁ যে সেইকাৰণে মই এইখিনিতে উৰাই থাকোঁ চাই সন্তুষ্টি ল'বো একেবাৰে উৰাই পঠাবলৈ পাৰিম কিন্তু আকৌ যে মই আকৌ উৰাবলৈ কাৰণে খেলিবলৈ নাপাম সেইকাৰণে মই ইয়াতে উৰাই থাকোঁ এনেকৈ সঁচাই দেই টিম তুমি বৰ ধুনীয়া হেলিকপ্টাৰ আনিলা আমাৰচোন গাঁৱত এইবিলাক দেখিবলৈ নাপাওঁ হেৰি জেক যে আমাৰ জেকে উৰাই কিন্তু তাৰখন দেখোন ইমান ডাঙৰ নহয় এই সৰু মৰু কিবা এখন উৰাই ফুৰে তেনেকুৱা এখন ভালেই লাগে পিছে বেয়া নালাগে কিন্তু তোমাৰখন কিন্তু বিৰাট ডাঙৰ আৰু ৰেড কালাৰ যে সেইকাৰণে বেছি ভাল লাগিছে য়েছ ৰেড কালাৰ ইজ মাই ফেভৰেট মোক দেখা নাই মোৰ ৰিম'টটো দেখোন ৰেড কালাৰ মোৰ শ্বাৰ্টটো ৰেড কালাৰ মোৰ জোতাযোৰো ৰেড কালাৰ গতিকে হেলিকপ্টাৰ মোক কি কালাৰ লাগিব বুলি আমেৰিকাৰ পৰা ফোন কৰিছিল দেউতাই তেতিয়া মই ক'লোঁ যে ৰেড কালাৰে লাগিব চ' ৰেড কালাৰ পাই গ'লোঁ এতিয়া চাবা তোমালোকে মই আৰু অকণমান ওপৰলৈ পঠাম দেই ওপৰলৈ গৈছে এইখন আকৌ কাৰ হেলিকপ্টাৰ আহিলে ইমান পোৱালি
মই চলাই থাকোঁতে ইয়াত হেলিকপ্টাৰটো আহিব নালাগিছিল আৰু মইতো টাউনত আমাৰ য'ত মই হেলিকপ্টাৰ চলাওঁ তাত মোক কোনোৱে পাত্তা নাপায় মাত্ৰ মোৰ হেলিকপ্টাৰ উৰে ইয়াত ইমান সাহস ইমান গাঁৱত আহি পেলাই তাতে মই উৰাইছোঁ কাৰ সাহস ইমান ইয়াত এনেকৈ হেলিকপ্টাৰ উৰাবলৈ তাকো মোৰখনতকৈ ওপৰত কি লেটিম অলপ আগতে মই কোৱা নাছিলোঁ জানো আমাৰ গাঁৱৰ জেক বোলা ল'ৰা এজন আছে যে তাৰ সৰু মৰু এখন হেলিকপ্টাৰ আছে সেইখনে আকৌ কিছুমান সদায় চলাই থাকে তেনেকৈ মাত্ৰ তোমাৰ নিচিনা ডাঙৰ নহয় বুলিহে আমি তোমাৰ ওচৰলৈ চাবলৈ আহিছোঁ যিয়ে নহওক উৰুৱাচোন উৰুৱা আৰু অকণমান ওপৰলৈ উৰুৱা মোৰ যে বহুত ভাল লাগিছে মজা মজা এয়া দেখোন ফৰৱাৰ্ড কৰিব পাৰে মজা সাহস এই টিমৰ হেলিকপ্টাৰ চলি থাকোঁতে তই মোৰখনতকৈ ওপৰত চলাবলৈ বিচাৰিছ এতিয়াই পাবি তুমি কোন হয় মই তোমাক চিনি পোৱা নাই কিন্তু এটা কথা তোমাৰ হাতত এখন হেলিকপ্টাৰ আছে মোৰো ওচৰত আছে এতিয়া কথাটো হ'ল তুমিও চলাই আছা ময়ো চলাই আছোঁ তুমি চলাই আছা বুলি মইতো নাজানো গতিকে কথাটো হ'ল এতিয়া মই চলাই আছোঁ মোৰ নিজৰ গাঁও তুমি ক'ৰ পৰা আহিলা মই নাজানো এতিয়া মোক চলাবলৈ দিয়া মই তোমাক কিবা বেয়া কৰিম বুলি অহা নাই নহয় মই বহুত দূৰৰ পৰাই চলাই আহি আছিলোঁ এতিয়াহে এইখিনি পাইছোঁহি আৰু এইখিনি পোৱাৰ পিছত দেখিছোঁ যে এনেকুৱা হেলিকপ্টাৰ তুমিও এখন চলাই আছা এতিয়া তাত মোৰ কি ভুল ইমান খং উঠিব নালাগে নহয় সেই কথাটোতে বেছি কথা নকবি হেলিকপ্টাৰ আৰু দুইখন একেলগে চলালেই গম পোৱা যাব কোন কিমান পানীৰ মাছ অ'কে হ'ব তেতিয়াহ'লে ময়ো চাই লওঁ কাৰ হেলিকপ্টাৰত কিমান জোৰ আছে মইতো আগতে লাগিব খোজা নাই তইহে লাগিব বিচাৰি আছ হৈ যাওক লাজ লগা নাই তোৰ এনেকুৱা এখন ফাল্টু হেলিকপ্টাৰলৈ বহি আছ আৰু মোৰ ডাঙৰখনৰ লগত পাংগা লগাবলৈ আহিছ মোৰখন চাচোন কিমান ষ্টাইলিছ হয় আৰু তোৰখন পুতলা মাত্ৰ পুতলা হেলিকপ্টাৰ ব'ল এতিয়া আগলৈ যাওঁ কাৰ ৰিমটত কিমান দম আছে সেইটোতে ধৰিব পাৰিবি কিন্তু বেলেগ এঠাইলৈ গ'লে বেছি ভাল লাগিব ব'ল বহুত জোৰে উৰিছে কিন্তু দেই গোটেই বতাহ লাগি গৈছে দেখোন তলত ইমান অকণমানি হেলিকপ্টাৰখনেও যে কিমান বতাহ দিবলৈ পাৰিছে পাই জেকৰ হেলিকপ্টাৰখন দেখোন ক্ৰেছ হ'বলৈ লৈছে কি হ'ব এতিয়া নাই এইখন হেলিকপ্টাৰ মোৰ বহুত মৰমৰ হয় এইখন মই কেতিয়াও বেয়া হ'বলৈ দিবলৈ নোৱাৰোঁ মই ভালকৈ খেলিমেই আৰু মই বচামেই মোৰ নিজৰ হেলিকপ্টাৰ তই মোৰ পৰা বাচিব নোৱাৰ এইখন হৈছে আমেৰিকান হেলিকপ্টাৰ আৰু এইখনে তোৰখনক টক্কৰ দিবই আৰু এবাৰ যদি লাগি যায় মইতো জিকি যাম চাওঁ তই কেনেকৈ জিক তোক আজি মই হৰুৱামেই ভাঙি থাকিলে হেলিকপ্টাৰখন মোৰ দূৰলৈ গুচি গ'ল ৰিমটেও কাম নকৰা হ'ল দেখিলি সেইকাৰণে মোৰ লগত পাংগা ল'ব নালাগে কৈছিলেচোন আমেৰিকান হেলিকপ্টাৰৰ লগত টক্কৰ দিব নোৱাৰিবি বুলি গম পাইছ তোৰ সেই প্লাষ্টিকৰ পুতলা হেলিকপ্টাৰখনে কিডাল পাত্তা পাব মোৰখনৰ লগত গতিকে যা মোৰ লগত লাগিবলৈ নাহিবি ঠেলি পঠিয়াই দিলে আকৌ পাছফালে তেনেকৈ খুন্দা লাগি গুচি গ'ল আৰু মোৰ ৰিমটটো ইমান মজবুত নাছিলে নহয় গাঁৱৰ বজাৰৰ পৰা কিনা আৰু কিমান ভাল হ'বনো তাৰখন আছিলে আমেৰিকান হেলিকপ্টাৰ হয় দেউতাকে কিনি দিছে চহৰৰ পৰা আহিছে ল'ৰাজন সেই ৰহিম ককাইদেউহঁতৰ ঘৰতে থাকে মোৰ বহুত দুখ লাগিছে মনটো মই কণ্ট্ৰল কৰিব নোৱাৰিলোঁ বহুত ওপৰলৈ গুচি গ'ল বহুত ওপৰলৈ আৰু কেতিয়াও ঘূৰি নাহে মোৰ হেলিকপ্টাৰখন খুদা ৰিমটটো লৈ মই কি কৰিম এতিয়া দেউতা মোক আৰু এখন লাগে মই তাৰ আগত বহুত লাজ পাইছোঁ আৰু মই প্ৰথমে কাজিয়া লগাও নাছিলোঁ সিহে মোৰ লগত লাগি লৈছে আৰু সি লাগি লৈছে কাৰণে মোৰ মনে মনে বহি নাথাকিলোঁ মই নিজে জোকাই লোৱা নাই নহয় আগতে শুনিছে এইখন কিনি দিব আকৌ নহ'লে আকৌ এই ল'ৰাবিলাকৰ কি যে কাজিয়া লাগি থাকে দেই বুজিয়ে নাপাওঁ আকৌ এখন কিনি দিব আৰু এবাৰ পৰা তয়ো বাহিৰত চলাব নালাগে আৰু ঘৰ চোতালতে যি চলাবি মিছাকৈ বাহিৰলৈ গৈ কাজিয়াহে কৰ তই 2 দিন নে 3 দিন হৈছে কিনা মই আকৌ এখন কেনেকৈ কিনো বাৰু এইখনেই দেখোন 800 টকা লৈছিলে আৰু ইমান মই নোৱাৰোঁ নহয় কোনোমতে দুবেলা দুমুঠি খাই আছোঁহে বাঁহৰ আৰু বেহা বেপাৰ কৰিও মই কিমান পাম আৰু পইচা নাই মই যে নোৱাৰোঁ আৰু দেই আৰু তোক লাগে যদিও মই একেবাৰে পূজাতহে কিনি দিবলৈ পাৰিম এতিয়া আৰু মই নোৱাৰোঁ নাই দেউতা মোক লাগিবই মোক শুনিছে এই কাম এটাই কৰক নহ'লে আপুনিচোন বাঁহ বিক্ৰী কৰেই ঘৰততো বাঁহ বাৰী আছেই দেখোন বাঁহেৰে বনাই দিয়ক আকৌ নহ'লে এখন আৰু আপুনিতো মেকানিকৰ কামো জানে এই তাঁৰ চাৰবোৰ অকণমান ঠিক কৰি ইয়াৰচোন ৰিমটটো আছেই কিবা এটা কৰা যাব পাৰিব নেকি বাৰু তেনেকৈ হ'ব পৰা হ'লে ভাল আছিলে আৰু কথাটো কিন্তু মই ভবাই নাছিলোঁ দেই মেকানিকৰ কাম কিছু শিকিছিলোঁ ডেকা দিনত সেই তাকে বনাওঁ নহ'লে আৰু কেতিয়া জ্ঞানখিনি ব্যৱহাৰ কৰিম ন তেনেকুৱাই কৰোঁ হ'ব দে হেৰি যে মই তোক বাঁহৰ এখন বনাই দিম তই চিন্তা কৰিব নালাগে দেউতা একো নহয় বনাই দিয়া মোক কিনি নিদিলেও হ'ব মুঠতে মোক হেলিকপ্টাৰ এখন লাগেই মই আৰু সেই ল'ৰাটোৰ লগত আৰু কেতিয়াও নচলাওঁ মোৰ বহুত খং উঠিছে তাৰ ওপৰত এনেই লাগি ল'লোঁ মিছাকৈ সি লগত চলাম বুলি কওঁতে মই নচলাওঁ বুলি কৈ দিয়া হ'লে ভাল আছিলে পাই একো নহয় তুমি মোক বনাই দিয়া আজিৰ পৰা মই ঘৰ চোতালৰ ভিতৰতে খেলি বাহিৰলৈ আৰু নাযাওঁ কাইলৈলৈকে থ'বলৈ নোৱাৰিম যিটো গতিত সেই কামটো আৰম্ভ কৰিছে বাহিৰে সোনকালে বনাই দিওঁ তাৰপিছত ৰাতিপুৱা শুই উঠিয়ে ৱায়াৰিংখিনি কৰি দিম একদম ধুনীয়া বনাই দিম তাৰপিছত আৰু হেলিকপ্টাৰ ৰেডি হৈ যাব মই দেখোন এইবিলাক কাম আগতেও আৰম্ভ কৰিব পাৰিলোহেঁতেন সঁচাকেই দেই আজিহে মগজত আহিলে মানুহজনীয়ে নোকোৱা হ'লে যে মনতে নপৰিলেহেঁতেন
বা দেউতা সঁচাকৈয়ে দেই তোমাৰ মহিমা মই ধৰিবই নোৱাৰিছিলোঁ তোমাৰ যে হাতৰ বিদ্যা ইমানকৈ আছে তুমি দেখোন আগতে এনেকুৱা হেলিকপ্টাৰ বিক্ৰী কৰিবলৈ পাৰা বনাই আগতে কিয় তুমি নকৰিছিলা চোৱা এতিয়া মই কোৱাৰ কাৰণেহে তুমি মোক বনাই দেখুৱালা কিমান যে মজা লাগিছে আৰু পাছফালে যে বাঁহৰ পাতকেইখিলা দিছা সেইকাৰণে বেছি ইউনিক কৰিছে হেলিকপ্টাৰখন বাহিৰেও এনেকৈ বনাব পাৰেনে আজি মই প্ৰথমবাৰৰ বাবে গম পাইছোঁ দেই দেউতা বাৰু যিয়ে নহওক ৰিম'টটো মই ঘৰৰ ভিতৰতে থৈ আহিছোঁ তই চলাই চাবলৈ পাৰ আৰু এটা কথা এই বাঁহৰ হেলিকপ্টাৰখন ওপৰত বাঁহ কেইডাল যে দেখিছ কিন্তু ওপৰত উৰোতে ফেনখনৰ নিচিনাহে কাম কৰিব কাৰণ চিলিং ফেনৰ কিবা বস্তু এটা মই লগাই দিছোঁ ওপৰত সেইকাৰণে পূৰা ফেন ঘূৰা দি ঘূৰিব কিন্তু ফেনখন বগা ৰঙৰহে ওলাব তাৰ পৰা দেখাতহে এনেকৈ বৰ্তমান বাঁহৰ নিচিনা ওলাইছে দেই এইটো কৈ থৈ দিছোঁ বাৰু আৰু যা এতিয়া তই চলাই চাবলৈ পাৰ এই নদীৰ পাৰত বৰ ধুনীয়া বতাহ মাৰি থাকে ইয়াত ভাল পাবি বুলি ইয়াতেই লৈ আহিলোঁ মই নোকোৱা হ'লে আপুনি যে চেষ্টাই নকৰিলেহেঁতেন দেখিলে এতিয়া আপোনাৰ নিজৰ হাতৰ বিদ্যা আছে বুলি আপুনি নিজে আজি প্ৰমাণিত হৈ গ'ল এতিয়া কথাটো হ'ল আপুনি এনেকৈ আৰু কেইখনমান বনাওকচোন বজাৰত বিক্ৰী কৰক চাব একদম জুই পাব দাম জুই এনেকুৱা হেলিকপ্টাৰ পাবলৈ নাই কেনেকুৱা ইউনিক বস্তু ভাবকচোন প্লাষ্টিকৰ পুতলা হেলিকপ্টাৰ ঢেৰ পায় আৰু কিবা মেটেলেৰে বনায় নেকি মই নাজানো কিন্তু বাঁহৰ হেলিকপ্টাৰ যে কোনোৱে নবনায় সেয়া মই ভালকৈ জানো বহুত ইউনিক হয় আপুনি আজিয়ে বলক বনাবলৈ আৰম্ভ কৰক অকল বাঁহকেইডাল বিক্ৰী কৰি থাকিলে হ'ব এনেকৈ বস্তু যদি বনাই বিক্ৰী কৰিবলৈ পাৰে তেতিয়াহ'লে আৰু আপোনাৰ ইনকাম ভাল হ'ব বলক এতিয়া ভিতৰলৈ যাওঁ ই অকণমান চলাই চাওক তুমি এই বাঁহৰ হেলিকপ্টাৰখন ক'ত পালা ইমান ধুনীয়া লাগিছে বাঁহৰ পাতকেইখন যে কি যে মজা লাগিছে পাছফালে লগাই দিছা কেলে সেইদিনাখন যে সেই চহৰৰ পৰা অহা ল'ৰাজনে যে পাছফালৰ পৰা ঠেলি মেলি মোৰ হেলিকপ্টাৰখন পঠিয়াই দিলে ন নাইকিয়া হৈ গ'ল সেইকাৰণে মোক দেউতাই বনাই দিছে আমাৰ দেউতাৰ বাঁহৰ বহুত ডাঙৰ বিজনেছ আছে সেইকাৰণে বাঁহেৰে যে এনেকৈ বনাই দিছে মোৰ বহুত ভাল লাগিছে আৰু ইয়াত মেকানিকৰ কামো জানে যে দেউতাই সেইকাৰণে তাৰৰ সহায়ত কেনেকৈ কি জানো কানেকশ্যন কৰিলে আগৰ ৰিম'টটোৱে দেখোন কাম দিয়ে জেক তেতিয়াহ'লে তুমি এটা কাম কৰা তুমি আমাক চলাই দেখুওৱা না আমিও চাবলৈ বিচাৰোঁ বাঁহৰ হেলিকপ্টাৰখনো কেনেকৈ নচলে চলাইছে মজা কিমান ধুনীয়াকৈ ওপৰত গুচি গৈছে সঁচাকৈ দেই সেই আমেৰিকান হেলিকপ্টাৰখনেও পাত্তা নাপাব কিন্তু আমাৰ এই বাঁহৰ থলুৱা হেলিকপ্টাৰখনক বিশেষকৈ সঁচাকৈ দেই মজা লাগিছে যে তুমি বাৰু চলাই লোৱা মোকো অকণমান চলাবলৈ দিবা দেই আৰু হেলিকপ্টাৰখন কিন্তু মই চুই চাম ৰ'বা মই প্ৰথম চলাইছোঁহে এইমাত্ৰ বেকৱাৰ্ড ফৰৱাৰ্ড হয় নহয় চব চাই ল'ব লাগিব পাংখাখনটো ঠিকে ঘূৰি আছে ৰ'বা তাৰপাছত তুমি নিশ্চয় চলাবলৈ পাৰিবা আৰু চুইও চাবা বহুত ধুনীয়াকৈ যায় সেই আমেৰিকান হেলিকপ্টাৰখনতকৈ দেখোন বহুতেই ভাল দেখোন ডিমৰ হেলিকপ্টাৰখন আকৌ ওলাইছেহি কি হ'ব এতিয়া আগৰখনটো ভাঙি পেলালে যে কৰবালে পঠিয়াই দিছিলে এতিয়া মোৰ যে ভয় লাগিছে যে তুমি সোনকালে চলোৱা নহ'লে কিন্তু তোমাৰ হেলিকপ্টাৰখন পাছফালৰ পৰা আকৌ ঠেলি দিব সি বৰ ভাল ল'ৰা নহয় আমাক হেলিকপ্টাৰখন টাচো কৰিবলৈ দিয়া নাছিলে আমিও যাওঁ এতিয়া ডিমৰ হেলিকপ্টাৰখন যে দেখি আছো পিছে খেদি আহিছিলে কিন্তু মানুহটো ক'ত সি নিশ্চয় ক'ৰবাৰ পৰা লুকাই চাই আছে দেই এনেকৈ খেদি ফুৰিছে যে তই সোনকালে হেলিকপ্টাৰখন আগলৈ লৈ যা আৰে মই কম্পিটিশ্যন খেলিবলৈ বিচৰাই নাই কিহে মোক কেনেকৈ খেদি ফুৰিছে নাজানো আৰু কি দেখিবলৈ নোৱাৰে আহিছে চাবি সাৱধান আগত গছ আছে আমেৰিকান হেলিকপ্টাৰখন ভাগি থাকিলে ফেনখনে লাগি ধৰিলে দেখোন গছত মই আচলতে জেকৰ বাঁহৰ হেলিকপ্টাৰখন ক্ৰেছ কৰিবলৈ যাওঁতে মোৰখনে ক্ৰেছ হৈ থাকিলেগৈ পাছফালৰ পৰা ঠেলা মাৰি বাগৰাই দিম বুলি ভাবিছিলোঁ কিন্তু নাই এইবাৰ মই ফেইলিয়াৰ হৈ গ'লোঁ তুমি কিন্তু এইটো বেয়া কাম কৰিলা সেইদিনাখন ময়ো তোমাক চলাবলৈ বিচাৰিছিলোঁ কিন্তু তোমাক মই খোজোতে তুমি নোৱাৰো বুলি ক'লা তুমি বহুত অহংকাৰী হয় কিন্তু জেকে বাঁহেৰে দেউতাকে বনাই দিয়াৰ পাছতো মই এবাৰ কৈছিলোঁ খুজিম চলাম বুলি কৈছিলোঁ কিন্তু সি একেষাৰতে মানি ল'লে দিম বুলি আৰু এটা কথা লোকৰ বেয়া চিন্তা কৰিলে এনেকুৱাই হয় মই তোমাক একো বেয়া চিন্তা কৰা নাছিলোঁ তুমিহে মোক খেদি ফুৰিছিলা তথাপি মই এবাৰ তোমাৰ লগত নালাগো বুলি ভাবিছিলোঁ তথাপি তুমি মোক খেদি আহিলা এনেকৈ যিয়ে হওক তোমাৰ ইয়াৰ হ'ব লগা আছিলে সেইকাৰণে তোমাৰ গছত এনেকৈ আজি হেলিকপ্টাৰখন লাগি আছে এতিয়া কথা হ'ল একো নাই তুমি যিমানকেইদিন আমাৰ গাঁৱতে আছা মোৰ হেলিকপ্টাৰখন লৈয়ে খেলিবা মই তোমাক ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো তুমি মোক বাঁহৰ হেলিকপ্টাৰখন চলাবলৈ দিম বুলি কৈছা সঁচাকৈ তুমি বহুত মহান হয় যে তোমাক মই বুজিয়ে নাপালোঁ আচলতে মোক দেউতাই যি লাগে কয় মই তাকে কিনি দিয়ে হয়তো সেইকাৰণে মই এনেকুৱা স্বভাৱৰ হৈ পৰিলোঁ আজিৰ পৰা মই কাকো বেয়া ব্যৱহাৰ নকৰোঁ সকলোৰে লগত মিলি থাকিম তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D10 বাই বাই